ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভণিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ তথা বিত্ত বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীমতী অজন্তা নায়ক ডাঙৰীয়ানী, বিধানসভাৰ মহিলা আৰু শিশু কল্যাণ সমিতিৰ অধ্যক্ষা শ্ৰীমতী সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, মহিলা আৰু শিশু কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ সাহু ডাঙৰীয়া, সঞ্চালক বিভাস চন্দ্ৰ মোদী ডাঙৰীয়া, সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডিৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, ASRLMৰ ষ্টেট মিছন ডিৰেক্টৰ শ্ৰীমতী কৃষ্ণা বৰুৱা ডাঙৰীয়ানীকে আদি কৰি সভাস্থলীত উপস্থিত সুধীবৃন্দ, আইমাতৃসকল, আজি সভাত উপস্থিত সংবাদ মাধ্যমৰ কৰ্মীসকল, ৰাষ্ট্ৰীয় পোষণ মাহ 2022 উপলক্ষে আজি আয়োজিত এই সভাত উপস্থিত থকা মই সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। জনসাধাৰণৰ স্বাস্থ্য ৰক্ষাৰ এক প্ৰধান উপাদান হৈছে পৰিপুষ্টি। জনসাধাৰণৰ অপুষ্টিজনিত সমস্যা, বিশেষকৈ শিশু আৰু মহিলাসকলৰ পৰিপুষ্টিহীনতা আমাৰ দেশৰ এক বৃহৎ সমস্যা। শিশু, মহিলা আৰু কিশোৰ কিশোৰীসকলৰ মাজত এই পুষ্টিহীনতা দূৰ কৰাৰ বাবে ভাৰত চৰকাৰে পোষণ অভিযান নামে এই সুন্দৰ কাৰ্যসূচীটো ৰূপায়ণ কৰি আহিছে। 2018 চনৰ মাৰ্চ মাহ তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, তেখেতে ৰাষ্ট্ৰীয় পোষণ অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ লক্ষ্য হ'ল জন্মৰ পৰা 6 বছৰ তলৰ শিশুসকলৰ মাজৰ পৰা অতিশয় পুষ্টিহীনতাত ভোগা শিশুক চিনাক্তকৰণ, কম ওজনৰ শিশুক যতন লোৱা, কিশোৰী, প্ৰসূতি তথা গৰ্ভৱতী মাতৃৰ পৰিপুষ্টি সাধনৰ লগতে ৰক্তহীনতা দূৰ কৰা। পৰিপুষ্টিহীনতা আৰু ৰক্তহীনতা আঁতৰ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লক্ষ্য স্থিৰ কৰিছে, অসম চৰকাৰে ৰাজ্যখনত তাক বাস্তৱায়িত কৰাৰ বাবে এক বিশাল কাৰ্যসূচী গ্ৰহণ কৰিছে। 2019 চনত এই ৰাষ্ট্ৰীয় পোষণ অভিযানক সুচাৰু ৰূপায়ণ তথা নিৰীক্ষণৰ বাবে ৰাজ্যিক পৰ্যায়ত এটা প্ৰজেক্ট মেনেজমেণ্ট টিম গঠন কৰা হৈছিল। এই গোটটোৱে ICDSৰ 6টা সেৱা প্ৰদানৰ বিষয়টো চোৱা চিতা কৰি আহিছে। এই 6টা সেৱাই সামৰি লোৱা বিষয়কেইটা হৈছে গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ ৰক্তহীনতা, শৰীৰৰ কম ওজন আৰু শিশুৰ পুষ্টিহীনতা। অংগনবাদী কেন্দ্ৰৰ পৰ্যায়তে ICDS সেৱাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে 2021 চনৰ পৰা সমগ্ৰ অসমতে পোষণ ট্ৰেকাৰ নামৰ এটা মোবাইল এপো আমি ব্যৱহাৰ আৰম্ভ কৰিছো। এই এপ্লিকেশ্যনটোৰ সঠিক ব্যৱহাৰৰ বাবে অংগনবাদী কৰ্মীসকলৰ মাজত এই পৰ্যন্ত 61,690টা মোবাইল ফোনো আমি বিতৰণ কৰিছো। তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে যাতে ইয়াৰ ফলপ্ৰসূ ব্যৱহাৰ সম্ভৱ হৈ উঠে। বৰ্তমানলৈকে ৰাজ্যৰ 42,83,529 জন শিশু বা হিতাধিকাৰীক এই এপত আমাৰ অংগনবাদী কৰ্মীসকলে পঞ্জীয়ন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পৰিপুষ্টিৰ উন্নয়ন সাধনৰ বাবে আৰম্ভ কৰা অভিযান আমি 100% সফল কৰি তুলিব লাগিব। আৰু আমি এনে বিশাল অভিযান যদি সফল কৰিব খোজো, কেৱল মাত্ৰ চৰকাৰী প্ৰচেষ্টাই নহয়, আমি ইয়াক জন অংশীদাৰিত্বৰ মাজেৰে
এক জন আন্দোলনলৈ ৰূপান্তৰ কৰিব লাগিব। আৰু এই সেপ্টেম্বৰ মাহত আমি যি ৰাষ্ট্ৰীয় পোষণ মাহ অসমত আমি পালন কৰিম, ইয়ে জন অংশীদাৰিত্ব আৰু শেষত ইয়াক এক জন আন্দোলনলৈ ৰূপান্তৰ কৰাত সহায় কৰিব। পুষ্টিহীনতা, ৰক্তহীনতা বিশ্বৰ বহু দেশৰ এক সমস্যা হিচাপে দেখা দিছে। স্বাস্থ্যৱান সমাজ গঢ়ি তোলাটো সম্ভৱ। স্বাস্থ্য হ'ল মানুহৰ দেহ আৰু মনৰ স্বাভাৱিক অৱস্থা। দেহ মনৰ স্বাভাৱিক অৱস্থা তেতিয়াই বৰ্তি থাকে যেতিয়া আমাৰ স্বাস্থ্য অটুট থাকে। জীৱনটো পৰিপূৰ্ণভাৱে উপভোগ কৰিবলৈ আৰু এটা অৰ্থপূৰ্ণ নিৰোগী জীৱন যাপন কৰিবলৈ স্বাস্থ্যৰ অতিকে প্ৰয়োজন। স্বাস্থ্য হানি হোৱাৰ বহু কাৰণৰ ভিতৰত এটা হৈছে পুষ্টিহীনতা। সুষম খাদ্যৰ অভাৱতে পুষ্টিহীনতা আৰম্ভ হয়। প্ৰধানতঃ ভিটামিন, প্ৰটিন, আইৰণ আদিৰ অভাৱৰ কাৰণে এই পৰিপুষ্টিহীনতাই দেখা দিয়ে। ৰক্তহীনতাৰ মূল কাৰণ হ'ল আইৰণৰ অভাৱ। এই অভাৱ দূৰ কৰিবৰ বাবে পুষ্টিকৰ আৰু সহজে হজম হোৱা সুষম আহাৰৰ অতিকে থাকিব লাগে। চৰ্বি থাকিব লাগে, ফাইবাৰ আঁহজাতীয় খাদ্য থাকিব লাগে, ভিটামিন থাকিব লাগে, মিনাৰেল অৰ্থাৎ খনিজ পদাৰ্থ আৰু ৱাটাৰ বা পানী। প্ৰত্যেকটো উপাদানৰ নিৰ্দিষ্ট পৰিমাণত থাকিব লাগে। প্ৰথম শ্বেতসাৰ আমাৰ শৰীৰৰ বাবে বেছিকৈ প্ৰয়োজন। চাউল, আটা, মাহজাতীয় শস্য, মাটিৰ তলত গজা আলু, কচু, ফল-মূল, শাক-পাচলি হৈছে আমাৰ এই শ্বেতসাৰৰ মূল উৎস। আমি যেতিয়া দিনত আহাৰ খাওঁ, 70% আমাৰ শৰীৰত এই শ্বেতসাৰ থাকিব লাগে। দ্বিতীয়টো আমাৰ বাবে প্ৰয়োজনীয় হ'ল প্ৰটিন। শৰীৰৰ 10ৰ পৰা 10 to 15% আমাক পুষ্টিহীনতা আনি দিয়ে এই প্ৰটিনে। তৃতীয়টো হ'ল চৰ্বি। এখন ক্ৰীম, তেল থকা মাছ, মাংস এইবিলাকৰ পৰা আমি ফেট পাওঁ। কিন্তু ইয়াৰ জাতীয় খাদ্য আমাৰ বাবে খুব প্ৰয়োজনীয়। আমাৰ ভাষাত, সাধাৰণ ভাষাত আমি ইয়াক ফাইবাৰ থকা ফুড বুলি কওঁ। আৰু খাদ্যই হৃদপিণ্ডৰ নানাবিধ অসুখ, পাকস্থলীৰ কেঞ্চাৰ, বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। শাক-পাচলি, বন্ধাকবি, পালেং, অকাৰি, কলা, আপেল আদি এই আঁহজাতীয় খাদ্যৰ ভিতৰত পৰে। এই আঁহজাতীয় খাদ্যই উচ্চ ৰক্তচাপ হ্ৰাস কৰাটো সহায় কৰে। অৰ্থাৎ আমাক ভিটামিনৰ বেছি প্ৰয়োজন। সৰুতে আমি খাদ্যৰ পৰা ভিটামিন ল'ম আৰু যেতিয়া আমি ল'ব লাগে। শৰীৰৰ শেষ যিটো আমাক 6 বা 6 খাওঁ, সুষম খাদ্য খাওঁ, নিয়মত খাওঁ, মিনাৰেল তাৰ পৰা আহে। আৰু পানী আমি যিমান, এই খোৱাবিলাক যে অকল আমি অসমৰ ঘৰুৱা খাদ্য, তাতো আমত আমাৰ গাঁৱত আমি মধুৰিআম পাওঁ। মধুৰিআমত বহুত আইৰণ থাকে। গৰ্ভৱতী মহিলাৰ কাৰণে যথেষ্ট বহুখিনি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আমাক প্ৰটিন হওক, আমি শাক শৰীৰৰ কাৰণে এটা বস্তু আপোনালোকে চাব যে জিভাই যাক ভাল পায়, শৰীৰে তাক বেয়া পায়। আটাইতকৈ ক্ষতিকাৰক বুলি ভাবে। এতিয়া আমি ফাষ্ট ফুডৰ দোকানত যাওঁ, ৰোল খাওঁ, চাওমিন খাওঁ। আপোনালোকে বনাওঁতে তাত দেখিব যে তেলৰ ওপৰতে উপঙি থাকে। আচলতে তেল খাইছো নে চাওমিন খাইছো আমি কোনেও গম নাপাওঁ। তেল খাইছো নে ৰোল খাইছো আমি কোনেও গম নাপাওঁ। আজিকালি আমি চাহ খাওঁ, চাহকাপ ভালেই আছিল। এতিয়া জিভা সন্তুষ্টি কৰাৰ কাৰণে আমি মছলা চাহ বুলি এটা উলিয়াই লৈছো। অৰ্থাৎ আমাৰ যিবিলাক মানুহ আমি ব্যৱসায়িক মানুহ পেকিং কৰিম, সি আমাক চকুৰ আকৰ্ষণ কৰে আৰু খুব তেলেদি ভাজি সি আমাক জিভাই আকৰ্ষণ কৰে। সুস্বাস্থ্যৱান ল'ৰা ছোৱালীও বেমাৰৰ ফালে পৰিব আৰম্ভ কৰে। আজি আমাৰ এই বাচ্চাকেইটা আমি দেখিলো কম্পিটিশ্যনত তেওঁলোকে আটাইতকৈ পুষ্টিবান শিশু হিচাপে পুৰস্কাৰ পাইছে। দুদিন পিছত মাক বাপেকে দুৰ্গা পূজাত ৰোল এটা খুৱাই দিব।
দুদিন পিছত মাক বাপেকে চিকেন বেমাৰৰ আৰম্ভণি হ'ব, ডায়েবেটিছ হ'ব, হাৰ্টৰ বেমাৰ হ'ব। আমাৰ ভাৰতবৰ্ষখন লাহে লাহে হাৰ্টৰ বেমাৰ, ডায়েবেটিছত মানুহক কেতিয়াবা সহায় কৰাৰ সুবিধা পাওঁ। আটাইতকৈ মোৰ ওচৰত এপ্লিকেশ্যন আহে কেঞ্চাৰ, ষ্ট্ৰোক বা হাৰ্ট আৰু ডায়েবেটিক। আৰু ডায়েবেটিক যদি লিভাৰত তাৰ এফেক্ট হয় আৰু কিডনিত তাৰ এফেক্ট হয়। যদি সৰুৰ পৰা আমি ডায়েবেটিক নোহোৱাকৈ আমাৰ শৰীৰটোক ৰাখিব পাৰোঁ, তেতিয়া এক প্ৰকাৰ মানুহে নিৰোগী জীৱন যাপন কৰিব পাৰে। ফাষ্ট ফুড খোৱা যদি আমি কমাই দিওঁ, আমাৰ পেটৰ অসুখ নোহোৱা হ'ব পাৰে। এই গোটেই কথাবিলাক আমি আলোচনা কৰিব লাগে, অংগনবাদী কেন্দ্ৰত আলোচনা কৰিব লাগে, হস্পিটালত আলোচনা কৰিব লাগে। তেতিয়া পুষ্টিহীনতাৰ পৰিৱৰ্তে আমি এখন নিৰোগী সমাজ আমি পাব। অলপ অলপ যোগাসন কৰোঁ। জিমনাষ্টিক আৰু যোগাসনৰ পাৰ্থক্য কি? আমি যেতিয়া জিম কৰোঁ, আজিকালি গোটেই গুৱাহাটীত জিম দেখিব, জিম কৰিলে শৰীৰটো ধুনীয়া হয়, মাচল টাচল আহে, ভাল লাগে। কিন্তু যোগাসন কৰিলে, যোগাসন হ'ল শৰীৰৰ ভিতৰৰ অংগবিলাকক সি মাছাজ কৰে, অৰ্থাৎ তাক প্ৰয়োজনীয় যিখিনি মাছাজৰ প্ৰয়োজন, উশাহৰ প্ৰয়োজন, ব্লাড চাৰ্কুলেশ্যনৰ প্ৰয়োজন, সেইখিনি যোগাসনে দিয়ে। যোগাসন কৰিলে আমাৰ লিভাৰ ভালে থাকে, হাওঁফাওঁ ভালে থাকে, ডায়েবেটিক নহয়। নেদেখাখিনি যোগাসনে ঠিক কৰে, দেখাখিনি জিমনাষ্টিকে ঠিক কৰে। শৰীৰৰ ভিতৰুৱা অংগখিনি শুদ্ধ কৰি ৰাখিবৰ কাৰণে যোগাসন আৰু প্ৰাণায়াম আমাৰ বাবে খুব প্ৰয়োজনীয়। অংগনবাদী কেন্দ্ৰত আমি যেতিয়া যোগাসন আৰু প্ৰাণায়ামৰ ওপৰত ল'ৰা ছোৱালীক সৰুতে শিকাম, তেতিয়া সি এটা স্বভাৱত পৰিণত হ'ব। বাইদেৱে ইতিমধ্যে উল্লেখ কৰিছে যে এই পোষণ মাহত আমাৰ পুষ্টি ৰথ নামে আমাৰ বাহন চলিব গোটেই অসমত। গাঁৱে গাঁৱে আমি বজাৰ সমাৰত, অংগনবাদী কেন্দ্ৰত শিশুসকলৰ মাজত আমি পুষ্টিহীনতাৰ বিপৰীতে মানুহক, শিশুসকলক নিৰোগী আৰু সবল কৰাৰ বিষয়ে আমি এটা পৰিৱেশ নিৰ্মাণ কৰিম। যোৱাবাৰো পোষণ অভিযানৰ সময়ত আমি এই ৰথ চলাইছিলোঁ আৰু বহুত মানুহ ইয়াৰ পৰা উপকৃত হৈছিলে। পোষণ পঞ্চায়ত আমি কৰিম। আমাৰ অংগনবাদী কেন্দ্ৰ, আশা বাইদেউসকল সকলোৱে লগ লাগি ASRLMৰ আমাৰ সেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকল সকলোৱে লগ লাগি আমি পোষণ পঞ্চায়ত আমি কৰিম, য'ত এই মাহটো আমি পোষণৰ বিষয়ে আলাপ আলোচনা কৰিম। পোষণ বাটিকা এতিয়া আপোনালোকে দেখিছে, আমি নতুন অংগনবাদী কেন্দ্ৰবিলাক বনাইছো। তাতে আমি কিটচেন গাৰ্ডেন আমি সংলগ্ন কৰিছো, অৰ্থাৎ আমাৰ অংগনবাদী কেন্দ্ৰৰ চাৰিওফালে মধুৰিআমৰ গছ হ'ব লাগে। ভাল ভাল অসমীয়া যিবিলাক থলুৱা খাদ্য আছে, যাৰ মাটি আছে, তাত এনেকুৱা ধৰণৰ আমি গছ পুলি ৰোপণ কৰিব লাগে। য'ত মাটি নাই তাত স্কুলখনত কৰিব লাগে, নামঘৰত কৰিব লাগে, মছজিদৰ মাটিত কৰিব লাগে। আমি যিমান পুষ্টিকৰ গছ গছনি আমি ৰোপণ কৰিম, সিমানে পুষ্টিকৰ খাদ্য আমাৰ বাবে গাঁৱতে উপলব্ধ হ'ব। অৰ্থাৎ এই গোটেইখিনি কথাৰ পৰা মই আপোনালোকক এইটোকে বুজাব খুজিছো যে এই মাহটো, ছেপ্টেম্বৰ মাহটো, আমি কেনেকে মানুহক নিৰোগী, সুস্থ, ৰক্তহীনতা নোহোৱাকৈ ৰাখিব পাৰোঁ, মানুহৰ পুষ্টিহীনতা নোহোৱাকৈ কেনেকে ৰাখিব পাৰোঁ, তাৰ বিষয়ে আমি এই ছেপ্টেম্বৰ মাহটো আলাপ আলোচনা কৰিম, জনসচেতনতা বৃদ্ধি কৰিম, জন অংশীদাৰিত্ব, তাৰমানে মানুহক আমি আমাৰ লগত চামিল কৰি ল'ম। এই ধৰণে আমি পোষণক এটা জন আন্দোলনলৈ ৰূপান্তৰ কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক প্ৰত্যেকখন মিটিঙতে কৈছে যে আমি এটা অংগনবাদী চেণ্টাৰত আটাইতকৈ সুস্থ শিশু কোনটো, তাৰ প্ৰতিযোগিতা কৰিব লাগে।
তাৰ পিছত CDPO লেভেলত যে এগৰাকী CDPOৰ অধীনত আটাইতকৈ সুস্থ সুঠাম শিশু কোনকেইটা, তাৰ পিছত ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়াৰ লেভেলত আমি উলিয়াব লাগে যে ডিস্ট্ৰিক্টৰ ভিতৰত কোনকেইটা, তাৰ পিছত ৰাজ্যিক পৰ্যায়ত আমি উলিয়াব লাগে যে অসমৰ আটাইতকৈ ফাৰ্ষ্ট 100টা সুস্থ শিশু কোনকেইটা। এইখিনি কৰাৰ পিছত প্ৰাইজটো দিলে ৰখি থাকিব নালাগে, সেই শিশুৰ আটাইতকৈ নিৰোগী শিশুৰ কি খুৱাওঁ, কেনেকৈ ল'ৰাকেইটাক ৰাখিছোঁ, ল'ৰাটোক ৰাখিছোঁ। এতিয়া আমাৰ সুন্দৰ বাচ্চাকেইটাক আমি দেখালোঁ ক্ৰেডিট কাৰ্ড, ক্ৰেডিট হৈছে মাকগৰাকী, কাৰণ মাকগৰাকীয়ে উপযুক্ত যত্ন লৈছে, কিন্তু মাকে নিজৰ শিশুটোৰ যত্ন ল'লে। অকল নিজৰ শিশুটো সুস্থ হ'লে নহ'ব, প্ৰত্যেকগৰাকী শিশু সুস্থ হ'ব লাগিব। এই মাকক যেতিয়া আমি অংগনবাড়ী কেন্দ্ৰত দুআষাৰ ক'ব সুবিধা দিম আৰু এটা এটা নিৰোগী শিশুৰ লগত এটা এটা সুস্থ শিশুৰ মাকক আমি কথা পতাম, তেতিয়া সুস্থ 7টা শিশুৰ মাকে 7গৰাকী নিৰোগী শিশুক গাইডেন্স দিব, লগে লগে সেই 7টা অপুষ্টিহীনতাত বা পুষ্টিহীনতাত ভোগা শিশু সুন্দৰভাৱে তেওঁলোকো সেই পৰ্যায়লৈকে উঠি আহিব। বঙাইগাঁও জিলাত এই সম্পৰ্কত আমি সম্পূৰ্ণ নামৰ আঁচনি এখন ৰূপায়ণ কৰিছিলোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবাৰ মন কী বাত অনুষ্ঠানত সেই আঁচনিখনৰ বিষয়ে উল্লেখো কৰিছে। আমাৰ অংগনবাড়ী কেন্দ্ৰবিলাকত এই ধৰণৰ নতুন নতুন চিন্তা চৰ্চা আমাৰ অংগনবাড়ী আৰু আশা বাইদেউসকলে লগ লাগি গাঁৱত পুষ্টিকৰ খাদ্যৰ গছ-গছনি ৰোপণ কৰাব পাৰে, স্কুল কলেজৰ সহায় ল'ব পাৰে। অকল নিজৰ অফিচত লিখা কামকেইটাক বাদ দিও আমি বহুত কাম কৰিব পাৰোঁ আৰু লাষ্টত গৈ গৈ আমি এটা কথা প্ৰতিজ্ঞা কৰিব লাগিব যে মোৰ এৰিয়াটোৰ ভিতৰত মোৰ কেন্দ্ৰত মই কোনো ল'ৰা ছোৱালীক পুষ্টিহীনতাত মৰিবৰ কাৰণে নিদিওঁ, মৃত্যুমুখলৈ যাব নিদিওঁ। তাৰ কাৰণে আমি কি ব্যৱস্থা, খাদ্যৰ ব্যৱস্থা আছে, চিকিৎসাৰ ব্যৱস্থা আছে আৰু আজি আমি ইয়াত NRCও ভিডিঅ'খনত আমি দেখিলোঁ। তাৰ মানে যেতিয়া শিশু দৰিদ্ৰতাৰ কবলত পৰে, চেম হৈ যায় বা অপুষ্টিহীনতাত ভোগে, আমি সাময়িকভাৱে তেওঁলোকক আমি এই চেণ্টাৰলৈকে লৈ যাম, নিউট্ৰিশ্যন চেণ্টাৰত লৈ যাম, 15 দিন 20 দিন 30 দিন আমি ৰাখিম, ভাল কৰি যতন ল'ম, স্বাস্থ্যকৰ হৈ আকৌ এবাৰ ঘূৰি আহিব। আজি আমাৰ স্বাস্থ্য বিভাগতো এটা ডাঙৰ সমস্যা হৈ আছে, যিটোলৈ আমি আলোচনা কৰিম লাহে কৰি। আমাৰ এগৰাকী শিশু জন্ম হোৱাৰ পিছত নিকুত যিবিলাক শিশুক আমি ৰাখোঁ, নিকু মানে কি নিঅ'নেটাল ইণ্টেনচিভ কেয়াৰ ইউনিট, আমি বাচ্চা জন্ম হ'ল তাতে ৰাখিলোঁ। থকা কেইদিনটো বাচ্চাটো খুব ভাল কৰি থাকে, আমিও ৰিপৰ্ট দিলোঁ যে 100% সাৰ্ভাইভেল, 90% সাৰ্ভাইভেল। আকৌ গাঁৱত আহি দৰিদ্ৰতাৰ কাৰণে তেওঁলোক আকৌ অসুস্থ হৈ পৰিল। তাৰমানে এবাৰ নিকুত থকা শিশুসকলক আমি অন্ততঃ 3-4 বছৰ নোহোৱালৈকে তেওঁলোকৰ লগত আমি সম্পৰ্ক ৰাখি থাকিব লাগিব। তেতিয়া আমাৰ শিশুৰ মৃত্যুৰ হাৰ ধুনীয়াকৈ কমি যাব। আৰু এই সম্পৰ্কত ইতিমধ্যে মই সকলোকে এনকাৰেজ কৰি আছোঁ যে সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্ট, হেলথ ডিপাৰ্টমেণ্ট, আমাৰ সমগ্ৰ শিক্ষা অভিযান আমি সকলোৱে মাহত বহি জিলা পৰ্যায়তো একেলগে বহিব লাগে, ব্লক পৰ্যায়ত একেলগে বহিব লাগে, ৰাজ্যিক পৰ্যায়ত বহিব লাগে আৰু আমাৰ 3টা বিভাগৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমি শিশুৰ পুষ্টিহীনতা দূৰ কৰাত আমি আগুৱাই যাব লাগে। কাৰণ আমাৰ দেশখনত যদি এগৰাকী শিশু অসুস্থ হৈ জন্ম হয়, তেওঁ যদি অসুস্থ হৈ জীয়াই থাকে, আমাৰ সমাজৰো ক্ষতি, দেশৰ ভৱিষ্যত এটা শিশু এই ধৰণে নিৰোগী হোৱা মানে দেশখনৰো ক্ষতি। আজি আমি বহুত দিশত যাবলগীয়া অসমত বাকী আছে। আপোনালোকে আজিকালি গাঁৱত দেখিব বহুত চেৰিব্ৰেল পালচি ৰোগত ভুগি থকা শিশু আছে। এতিয়া শিশু কেইগৰাকীক দেখাৰ লগে লগে আপোনালোকে যেতিয়া আলোচনা কৰিব
যে কেনেকৈ জন্ম হৈছিল। আপোনালোকে দেখিব যে যিটো সময়ত সিজাৰিন কৰিব লাগিছিল সেইটো সময়ত ডক্টৰে সিজাৰিন নকৰিলে, যিটো সময়ত তাৰ ৰাতিয়ে মাকৰ লিভাৰ পেইন হৈছে, ৰাতিয়ে বাচ্চাটোক তেওঁলোকে প্ৰসৱ কৰাব লাগিছিল, নকৰালে, নহলে বিভিন্ন ধৰণৰ যন্ত্ৰ সোমাই পেলাই ফোৰ্চেপ লৈ বাচ্চাটোক টানি আনে, মূৰত এফেক্ট হয়, আৰু এটা সুস্থ বাচ্চা যি 9 মাহ 10 মাহ মাকৰ গৰ্ভত সুস্থ হৈ আছিলে বাচ্চাটো বাহিৰত ওলাই আহি চেৰিব্ৰেল পালচি ৰোগত আক্ৰান্ত হয়। যেতিয়াই মই চেৰিব্ৰেল পালচি ৰোগত ভুগি থকা এজন শিশুক দেখো, লগে লগে মোৰ মনত পৰে যে আমাৰ চিকিৎসালয়খনত বহুত ডাঙৰ গণ্ডগোল কৰিছিলে, সেইকাৰণে এই বাচ্চাটোৰ চেৰিব্ৰেল পালচি হ'ব পাৰিলে। নহলে গাঁৱত ভাই লৈ জন্ম দিওঁতে বা গাঁৱত কেতিয়াবা ডাঙৰ একোগৰাকী মানুহ থাকে, ভালে জন্ম দিয়ে, কিন্তু কোনোবা এটা জন্ম দিওঁতে গণ্ডগোল কৰিলে, মূৰত হেঁচা খাই গ'ল বাচ্চাটো, চেৰিব্ৰেল পালচি ৰোগত আক্ৰান্ত হৈ গ'ল। অসমত আজি দিনটোত নাই বুলিও 20,000 বাচ্চা আছে, তাতকৈ বেছিয়ে হ'ব যোন চেৰিব্ৰেল পালচি ৰোগত আক্ৰান্ত হৈ আছে। এইবোৰ দেখিলে আমাৰ মনটো বেয়া লাগে। আৰু আমি যদি সামগ্ৰিকভাৱে সকলোৱে একেলগে কাম কৰি থাকিব পাৰোঁ, লাহে লাহে আমি অসমখনক এই ধৰণৰ সামাজিক সমস্যাৰ পৰা আমি আঁতৰাই আনিব পাৰোঁ। আপোনালোকে চিন্তা কৰক, এটা চেৰিব্ৰেল পালচি ৰোগত আক্ৰান্ত শিশুক মাক বাপেকে চাওঁতে কিমান কষ্ট হয়। সবচে ডাঙৰ কথা হয় যে মাক বাপেকৰ মৃত্যুৰ পিছত সেই বাচ্চাটোক কোনে চাব। আটাইতকৈ ডাঙৰ সমস্যা, জীয়াই থাকোঁতেতো যি নহওক চকু পানী টুকি টুকিও মাকে ল'ৰা ছোৱালীটোক ৰাখে, কিন্তু যেতিয়া তেওঁলোকৰ মৃত্যু হয়, এই ল'ৰা ছোৱালীৰ যত্ন ঘৰৰ ককায়েক বা ভনীয়েকে আজিকালি লোৱাৰ পৰিৱেশ নাই, নলয়ো বা ইমান আশা কৰাটো ভুল। কোনোবাই ল'লেতো ভাল, কিন্তু আমি ধৰি ল'ম যে তেওঁলোকৰ নিজৰ জীৱন আছে, কোনোবা ক'ৰবাত চাকৰি কৰিব, কিবা কৰিব। এই ঘৰৰ বাচ্চাটোৰ কি হয় যে দেউতাক মাকৰ মৃত্যুৰ পিছত লাহে লাহে কিবা কাৰণত এক্সিডেণ্ট হৈ বেমাৰ হৈ লাহেকৈ এই শিশুটোৰো মৃত্যু হয়। আমি এই কথাবিলাক যেতিয়া একদম শেষলৈকে গৈ আমি চিন্তা কৰিম, তেতিয়া লাহে লাহে আমাৰ সমাজ এই ধৰণৰ বিপদৰ পৰা মুক্তি হ'ব। আজি আমি ইয়াত ৰক্তহীনতাৰ কথা কৈছো। আমাৰ চাহ বাগিচা আৰু আমাৰ চৰ অঞ্চলত আপোনালোকে মহিলাগৰাকীক দেখিলে গম পাব যে এই মহিলাগৰাকীৰ দেহত ব্লাড নাই। কেইদিনমান আগতে মই কামপুৰত গৈছিলোঁ ফ্লাডৰ সময়ত। এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালী আছিলে, তাইক মই মাত দিলোঁ, বাচ্চা এটা কোচত আছিলে। মই এইটো কেই নম্বৰ বাচ্চাটো? বোলে 3 নম্বৰ। ছোৱালীজনীৰ বয়স 16-17তকৈ বেছি নহয়। আৰু তাত এতিয়া তাইৰ শৰীৰত মাংস বুলি একো নায়েই। ল'ৰা গিৰিয়েকক মই মাতি আনিলোঁ যে চতুৰ্থটো হ'ব নেকি? সি নহ'ব বুলি নকয়। আৰু যিদিনাখনে চতুৰ্থ হ'ব সেইদিনাখনে এই মাকজনী ঢুকাবই, কোনেও ৰখাব নোৱাৰে। এনেকেই প্ৰসূতিৰ মৃত্যুৰ হাৰ হৈছে। আৰু একে সমস্যা আমাৰ চাহ বাগিচা অঞ্চলত কি হৈছে, আজি আমাৰ আই মাতৃসকলৰ তাতে আইৰণৰ অত্যন্ত অভাৱ। আইৰণৰ অভাৱৰ পিছত কি হয়, জন্ম দিয়াৰ সময়ত আমাৰ হিমোগ্লোবিন কমি যায়। ডিব্ৰুগড় মেডিকেল কলেজত লৈ গ'ল, ডক্টৰে ক'লে ব্লাড দিব লাগিব। হাজবেণ্ডৰ নিজৰ গাতে ব্লাড নাই, গতিকে হাজবেণ্ড পলাই যায়। তাৰ গাত ব্লাড নাই, থাকিলেতো দিব পাৰিলেহেঁতেন। কিন্তু ই নোহোৱা হৈ যায় যে কৰবাত গাঁৱত গৈ কাৰোবাক মাতিব পাৰোঁ নেকি, কোনোতো নাহে। যাকে বাগানত পাব কাৰো গাতে ব্লাড নাই, সিও কাক পাব? নিজৰ ব্লাড দিয়া অৱস্থা নাই। আৰু যিকেইগৰাকী হাজবেণ্ডে অলপ মনত বল আছে, ইজনক খাতিৰ কৰে সিজনক খাতিৰ কৰে, লাষ্টত আমি কি পাওঁ? প্ৰফেশ্যনেল ব্লাড ডনাৰ পাওঁ, যে ব্লাড দিম কিন্তু 6,000 টকা লাগিব এক বটলত। সেই বাগানৰ যাৰ ডেইলি দৰমহা 232 টকা, সি আকৌ ক'ৰ পৰা 6,000 টকা দি এটা প্ৰফেশ্যনেল ব্লাড ডনাৰ পাব? নাপাব। তাৰ মানে কি
যে আমাক ডিব্ৰুগড় যোৰহাট শিৱসাগৰ মেডিকেল কলেজত আমাক ভলেন্টাৰী ব্লাড ডোনাৰো লাগিব এটা সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্টে কব যে মোৰ ব্লাড ডোনেশনৰ লগত কি সম্পৰ্ক কিন্তু যদি চাই যে জন্মৰ সময়ত যদি মাতৃৰ মৃত্যু হয় বা লাষ্ট বাচ্চাটো জন্ম দি মাতৃগৰাকীৰ মৃত্যু হয় তেনে সেই বাচ্চাটো পুষ্টিহীনতাত থাকিব যদি মাকগৰাকীৰ স্তনত যদি গাখীৰে নাই মাকৰ গাখীৰে হৈছে আটাইতকৈ ডাঙৰ ভিটামিন যদি মাকে গাখীৰে খুৱাব নোৱাৰে বাচ্চাটোৰ কি অৱস্থা হ'ব সেই কাৰণে সোশ্যাল ওয়েলফেয়ার হেলথ ডিপার্টমেন্ট হোম ডিপার্টমেন্ট দেশত কানুন আছে যে 18 বছৰৰ তলত কোনো বিয়া কৰাব নোৱাৰিব বিয়া কৰাব পাৰিব কি 18 বছৰ বয়স হ'ব লাগিব তাৰমানে বাচ্চা জন্ম 19 বছৰৰ আগত কোনো বাচ্চা জন্ম দিব নোৱাৰিব কিন্তু 16 বছৰতে হয় কোনেও কাকো কেছ নিদিয়ে যোৱা 2 বছৰ মই 1.5 বছৰ দেখি আছো কোনো এটা এফআইআৰ ফাইল নাই বৰপেটা ধুবুৰী কোকৰাঝাৰ জিলা যে ই বিয়া নোহোৱা বয়সতে বিয়া হৈছে হৈ পেলাই এতিয়া 4-5টা সন্তান জন্ম দি সন্তান কেটা অসুস্থ হৈ আছে এই জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থাটোক মানুহে ধৰ্মৰ লগত লিংক কৰে আচলতে ইয়াত ধৰ্মৰ লগত কোনো লিংক নাই গুৱাহাটী মেডিকেল কলেজৰ এজনো ইছলামী ধৰ্মত বিশ্বাস কৰা ডক্টৰৰ মই 5টা বাচ্চা দেখা নাই কোনো কলেজৰ মুছলমান সম্প্ৰদায়ৰ কোনো কলেজৰ প্ৰফেসৰৰ মই ল'ৰা ছোৱালী দুটাতকৈ ওপৰত দেখা নাই তাৰমানে তেওঁলোকৰ শিক্ষিত সমাজখনেই জানে যে বেছিকৈ জন্ম দিলে পুষ্টিহীনতাত আমি ভুগিব লাগিব বাগিচাৰ যিবিলাক ডক্টৰ তেওঁলোকৰ পৰিবাৰ পুষ্টিহীনতাত ভোগ কৰি থকা নাই বাগিচাৰ যিবিলাকে অফিচত কাম কৰে তেওঁলোকৰ পৰিবাৰ পুষ্টিহীনতাত নাই পুষ্টিহীনতাত কোন আছে দৰিদ্ৰ লোকসকল আছে কিয় দৰিদ্ৰ লোকসকলক কোনেও বুজাই গৈ নিদিয়ে যে ইয়াৰ পৰা তোমালোকৰ ক্ষতি হ'ব হাজবেণ্ডকো যদি কোনোবাই ভাল কৰি বুজায় ইও বুজি পায় নুবুজা মানুহ ইয়াত কোনো নাই কিন্তু আমি বুজাবৰ কাৰণে ভয় কৰোঁ ভাবিলে বুজালে আৰু আমাৰ মানুহে কিবা আমাক বেলেগ ক'ব নেকি আমাক কমিউনিয়েল ক'ব নেকি কিবা নেকি আচলতে আমি ভাল কথাহে কৈছোঁ যে তোমাৰ পৰিয়ালটো ভালে থাকক 2-3টা শিশু জন্ম হওক ধুনীয়াকৈ স্কুলত পঢ়োৱা ল'ৰা ছোৱালীকেইটাক ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ খেলুৱৈ আৰ্টিষ্ট ধুনীয়াকৈ ল'ৰা ছোৱালীকেইটাক নিৰ্মাণ কৰা এইটো ভাল কথাই এই ভাল কথাখিনি আমাৰ অঙ্গনবাদী কৰ্মী আশা কৰ্মী এওঁলোকে ৰাইজৰ আগত ক'ব লাগে আৰু নিজৰ জীৱনতো এই প্ৰমূল্যখিনি মানিব লাগে আমাৰ যদি এতিয়া বাকবৰ চৰত থকা আশা কৰ্মীজনী নিজৰ যদি 7 গৰাকী সন্তান থাকে অঙ্গন সেই প্ৰমূল্যখিনি আমি বুজি ল'ব লাগে কাৰণ বাচ্চা পুষ্টিহীনতাত ভুগিলে মাকক মই কেইদিনমান আগতে আমাৰ স্কুটি বিতৰণৰ এখন মিটিং হৈছিল আমাৰ ছোৱালী আৰু গাঁৱৰ ভিতৰত গৈ একেজনী ছোৱালী গৈ কেনেকুৱা লাগে এজনী দেখা পাওঁ এখন সমাজত এই ডিফাৰেন্স বিলাক আমি দূৰ কৰিব লাগিব তেতিয়াহে আমি নিৰোগী এখন সমাজ আমি পাব পাৰোঁ মই ভাবো যে আমাৰ সকলো কেইটা ডিপাৰ্টমেন্ট একলগ হৈ এই দিশত কাম কৰিব শেষত মই আৰু এটা কথা কৈ সামৰণি মাৰিব খুজিছো আমাৰ ৰাজ্যখনত যিবিলাক অঙ্গনবাদী সেন্টাৰ আমি এসময়ত বনাইছিলো সেই অঙ্গনবাদী সেন্টাৰবিলাক আচলতে কেনেকৈ বনিলে কি বনিলে মই ক'ব নোৱাৰো কিন্তু কি বহু বেছি নিম্নমানৰ আমাৰ হাতত 65,000 অঙ্গনবাদী কেন্দ্ৰ আছে আৰু ইয়াত প্ৰায় 20,000 অঙ্গনবাদী কেন্দ্ৰ আমি হয়তো ওচৰা ওচৰিকৈ একেলগে খুলি লৈছো এখন গাঁৱতে আমাৰ 3টা আছে কাৰো চাকৰি যাব নালাগে কিন্তু আহল বহলকৈ এটা অঙ্গনবাদী সেন্টাৰ পাৰ্ট কৰি এ পাৰ্ট বি পাৰ্ট সি পাৰ্ট কৰি এটা জায়গাতে আহি ধুনীয়াকৈ শিশুখিনিক লগত লৈ কৰ্মী এজন আছিল এতিয়া 3 গৰাকী থাকিব তাৰ পৰা কাৰো অসুবিধা নহয় চাকৰি নাযায় একো নাযায় কিন্তু নিজৰ ঘৰৰ চোতালত এটা অঙ্গনবাদী কেন্দ্ৰ মই পাতি ৰাখিছো চৰকাৰকো বনাব নিদিও নিজেও বনাব নোৱাৰো কাৰণ ঘৰৰ বাকি পৰিয়ালৰ মানুহখিনিও হা নকয় মাটিখিনি দানো দিব নোৱাৰো
এই যে দুদুল্যমান পৰিৱেশ এটাত আমাৰ ডিপাৰ্টমেণ্টটো কাম কৰি আছে, এইটো আচলতে উচিত নহয়। ইয়াৰ ফলত আমাৰ স্বাস্থ্যৰ শিশু মাতৃৰ স্বাস্থ্য যত্ন লোৱাত আমাৰ যিটো যাত্ৰা, সেই যাত্ৰাত গতি পৰিছে। মই সেইকাৰণে আহ্বান জনাম যে কৰবাত যদি 5টা বাচ্চা আছে, 4টা বাচ্চা আছে, 9টা বাচ্চা আছে, 3টা চেণ্টাৰ এক কৰক, কিন্তু শিক্ষক একেখিনিয়ে থাকক। চেণ্টাৰটো ডাঙৰ দীঘল কৰি বনাওক, যাতে তিনিগৰাকী অংগনবাদী কৰ্মীয়ে একেলগে 20টা বাচ্চাৰ যত্ন ল'ব পাৰে, ভালকৈ যত্ন ল'ব পাৰিব, পঢ়াব পাৰিব, গোটেইখিনি কাম হ'ব। 65,000 অংগনবাদী কেন্দ্ৰৰ জাগাত অপ্ৰয়োজনীয় অংগনবাদী কেন্দ্ৰখিনি আমি হ্ৰাস কৰিব লাগে। আৰু এটা মই দেখা পাইছো, মই মুকেশ চাহুক বহুত দিন কৈছো, আমাৰ ৰুণীখাটাৰ দৰে বহুত অঞ্চল আছে চিৰাং জিলাত, য'ত অংগনবাদী কেন্দ্ৰ খোলা হোৱাই নাই। সেই সময়ত আমি অংগনবাদী খুলিলো এপইণ্টমেণ্টৰ দৃষ্টিভংগীৰে, বাচ্চাৰ দৃষ্টিভংগীৰে আমি নুখুলিলো। যদি ৰাজ্য চৰকাৰে নিজৰ খৰচেদিও 1000টা অংগনবাদী কেন্দ্ৰ খুলিব লাগে, আমি খুলি ল'ব লাগে। কিন্তু কোনো বস্তিত, কোনো হেবিটেশ্যনত বিনা অংগনবাদী কেন্দ্ৰ আমি চলিব নালাগে, কাৰণ তাৰ পৰা আমাৰ ৰাইজৰ অসুবিধা হয়। আজি যেনেকৈ ৰুণীখাটা অঞ্চলটোৰ কথা মই জানো, কাৰণ বাচ্চাবিলাক বিক্ৰী হোৱাৰ কাৰণে মই গম পালো। কিন্তু আমাৰ এনেকুৱা ৱেষ্ট কাৰ্বি আংলং জিলাত মই অংগনবাদী কেন্দ্ৰ জিৰিকিন্দাং এই অঞ্চলত দেখি আহিছো যে অংগনবাদী কেন্দ্ৰবোৰ মানুহৰ মাজত নাই, য'ত মানুহৰ যাতায়াতৰ সুবিধা তাত আছে, কিন্তু কেন্দ্ৰ লাগিব, বাচ্চাটোক মাকেতো লৈ আহিব নোৱাৰে। গতিকে এবাৰ গোটেই কেন্দ্ৰবিলাক আমি জিঅ' টেগিং কৰি এবাৰ গোটেই কেন্দ্ৰখিনিৰ লোকেশ্যনখিনি আমি চাব লাগে যে ই সকলো হেবিটেশ্যনত আছে নে নাই। যদি নাই, তাক আমি ডিষ্ট্ৰিবিউশ্যন কৰি ল'ব পাৰোঁ, কাৰণ অসমত শিশুৰ তুলনাত অংগনবাদী কেন্দ্ৰ যথেষ্ট বেছি। আমাৰ হাতত সুবিধা আছে, য'ত প্ৰয়োজনীয় তালৈকে আমি তাক ৰাখিব পাৰোঁ। আৰু কাৰো চাকৰি যোৱাৰ কথা নুঠে, এগৰাকীয়ে কাম কৰিছিল, এতিয়া 3গৰাকীয়ে মিলি কাম কৰিব, কাৰো অসুবিধা নাই। আৰু আমি অংগনবাদী কেন্দ্ৰসমূহৰো সুবিধা বঢ়াই আছো। এই কামটো আমাৰ ডিপাৰ্টমেণ্টে চাব লাগে। দ্বিতীয়তে, আমি কিমান সোনকালে পাৰোঁ নতুন অংগনবাদী কেন্দ্ৰ বনাব পাৰোঁ। যোৱা বছৰটোত আমি 1000 নতুন অংগনবাদী কেন্দ্ৰ বনালো। কেন্দ্ৰকেইটা দেখিলে ভাল লাগে, যি ধৰণে আমি বনাইছো। 14 আগষ্টত আমি প্ৰায় 1000 অংগনবাদী কেন্দ্ৰ আমি নতুনকৈ আৰম্ভ কৰিলো, যাক আমি মডেল অংগনবাদী কেন্দ্ৰ বুলি কৈছো। মই নাজানো, মই বেলেগ ষ্টেটৰ লগত তুলনা নকৰোঁ, কিন্তু ভাৰতৰ হয়তো খুব কম ৰাজ্যত এনেকুৱা অংগনবাদী কেন্দ্ৰ আছে। তামিলনাডুত হয়তো থাকিব পাৰে, কাৰণ তেওঁলোকে বহুত পুৰণা এইটো কামত লাগি আছে, আমি নতুন। কিন্তু অন্ততঃ পূব ভাৰত, উত্তৰ পূব ভাৰতত এনেকুৱা অংগনবাদী কেন্দ্ৰ হয়তো বেলেগ ৰাজ্যত নাই। এই বছৰ আমি আৰু 3000 অংগনবাদী নতুনকৈ বনাব খুজিছো। অৰ্থাৎ এই 5 বছৰত আমি 15,000 নতুন অংগনবাদী কেন্দ্ৰ বনোৱাৰ আমি এটা টাৰ্গেট ল'ব লাগে। So that by 2030 আমি 50%, by 2032, 33, 34 সম্পদো বাঢ়ি গৈ থাকিব। অসমৰ সকলো অংগনবাদী কেন্দ্ৰ সুন্দৰভাৱে নিৰ্মাণ হ'ব লাগে, আদৰ্শ অংগনবাদী কেন্দ্ৰ হ'ব লাগে। এই কামটোত ডিপাৰ্টমেণ্টক মই আৰু ভাল কৰি লাগিবৰ বাবে অনুৰোধ কৰিছোঁ। শেষত মই এটা কথাৰে সামৰণি মাৰিছোঁ, সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকলে বেলেগ কৰি ল'ব নালাগে। চৰকাৰৰ যথেষ্ট টকা আছে, খোৱা বস্তু পাই আছে, অংগনবাদী দৰমহা পাই আছে, আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাই আছোঁ। তাৰ পিছতো মই আমাৰ অসমৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে একোটা অংগনবাদী কেন্দ্ৰ এডপ্ট কৰক। অৰ্থাৎ মোৰ ল'ৰা ছোৱালী নাই, এটা অংগনবাদী কেন্দ্ৰ মই এডপশ্যন কৰিলোঁ, তাত চৰকাৰে যদি আপেল দিছে, মই আঙুৰটো যোগ কৰি দিলোঁ। বছৰৰ 3 দিন স্বাধীনতা দিৱসৰ দিনা গৈ কিবা এটা দি থৈ আহিলোঁ। এটা অংগনবাদী কেন্দ্ৰত মই একো কৰিব পৰা নাই, অলপ শিক্ষা গ্ৰহণৰ বাবে মোৰ পুৰণা কিতাপখিনিকে মই দিছোঁ, বা মই ঘৰত আহোঁতে 2খন ষ্টৰী বুকে কিনি আনি দিছোঁ। মানুহৰ সমৰ্থন অভিযানে চৰকাৰে স্কুল আৰু
অংগনবাদী বনোৱা চলোৱা উচিতে নহয়, কাৰণ এইবোৰ ৰাইজৰ সম্পত্তি। একোটা অংগনবাদী কেন্দ্ৰ এখন কলেজে তেওঁৰ এৰিয়াত থকা 5টা অংগনবাদী কেন্দ্ৰ এডপশ্যন কৰিব পাৰে। এডপশ্যন মানে কি, যে 3rd ইয়াৰৰ ষ্টুডেণ্ট গৰাকীয়ে সেই অংগনবাদী কেন্দ্ৰটো মাহত এবাৰ যাব, মনটো ভাল লাগিব, মানুহৰ মানৱীয় প্ৰমূল্য বাঢ়িব, গুণ হ'ব, আৰু কলেজখনৰ পৰা বছৰত 3-4 হাজাৰ টকা সেই কেন্দ্ৰটোত খৰচ কৰিব। এই ধৰণৰ আমাৰ যিটো এডপশ্যনৰ স্কিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ ইয়াত বাতৰি কাকতে এইবোৰ বেলেগ কৰি লিখে, এইবিলাক স্কিম গুজৰাটৰ দৰে ধনী ৰাজ্যত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰিছে, যে চিলিং ফেনত স্কুলত ফেন দিয়ক, এয়াৰ কণ্ডিশ্যন দিয়ক, নিজে পঢ়া স্কুলখনত ভাল কৰক। সেইটো কৈ গুজৰাটৰ মানুহে গৌৰৱ অনুভৱ কৰে যে আমি এডপশ্যন কৰিছোঁ এখন স্কুল। গুজৰাটতো যিমান NRI ভাৰতৰ বাহিৰত আছে, গুজৰাটৰে আটাইতকৈ প্ৰবাসী গুজৰাটী আমাৰ দেশত বেছি আছে। মই গুজৰাটত এবাৰ ইলেকশ্যন কেম্পেইনৰ কাৰণে গৈছিলোঁ, স্কুলবিলাক অত্যন্ত ধুনীয়া। মই সুধিলোঁ, এইটো সৰ্বশিক্ষাইতো আমাক দিয়া নাই, এনেকুৱা ইহঁতক দিলে নে? মই সুধোঁ যে এইটো বিল্ডিং কোনে বনালে? বোলে আমেৰিকাৰ এই গাঁৱৰ পৰা আমেৰিকাত আছে 7জন, তেওঁলোকে স্কুলখন আহি বনাই দিছে। এই গাঁৱৰ ল'ৰা নিউয়ৰ্কত আছে, তেওঁলোকে আহি বনাই দিছে। গুজৰাটত যিমান বিদেশত থাকে গুজৰাটী, সকলোৱে নিজৰ গাঁওখনত হয় হেল্থ চেণ্টাৰ বনায়, নহলে স্কুল বনায়, নহলে অংগনবাদী কেন্দ্ৰ বনায়। আমি বনাবলৈকে কোৱাই নাই, কাৰণ আমি ইমান ধনী মানুহ নহয়, কিন্তু আত্মাটো যদি অংগনবাদী কেন্দ্ৰত দিয়ে, কোনোবা গাঁৱত মই ৰিটায়াৰ হলো, ভাল চাকৰি কৰিলো, এতিয়া মই ৰিটায়াৰ হলো, মই বহুত মানুহ পাওঁ, এক্স আৰ্মি পাওঁ, এক্স গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত কাম কৰা মানুহ পাওঁ, উঠি আহি কয়, ছাৰ মোক এটা কাম দিয়ক। বোলে আপোনাক মই কাম নিদিওঁ, আপুনি গাঁৱৰ অংগনবাদী কেন্দ্ৰটো এডপশ্যন কৰি লওক, তাতে কাম কৰক, বাগানখনত বাইদেউসকলক সুবিধা কৰি দিয়ক, বাইদেউসকলক অনুষ্ঠান পৰিচালনা কৰাত সুবিধা কৰি দিয়ক, মনটো তেনেকৈ ভাল লাগি থাকিব। সেইকাৰণে অংগনবাদী কেন্দ্ৰৰ এডপশ্যনৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অত্যন্ত গুৰুত্ব দিছে। মধ্যপ্ৰদেশত ইতিমধ্যে 42,000 অংগনবাদী কেন্দ্ৰ ৰাইজে এডপ্ট কৰিছে। আৰু এইবাৰ শিৱৰাজ চৌহান ডাঙৰীয়া আমাক দেখুৱাইছে যে কেনেকৈ খেলনা আনি দিয়ে, অৰ্থাৎ পুতলাবিলাক বোলে বাকী একো নিদিয়ে, তাতে ধুনীয়াকৈ মানুহে ভাল ভাল পুতলাবিলাক আনি কেন্দ্ৰত দিয়ে এডপশ্যন কৰা সকলে, আৰু বাচ্চাবিলাকে পুতলাটো খেলে। এই ধৰণৰ বহুত আজিকালি নতুন কাম হৈছে, আৰু এইবিলাকক কয় জন অংশীদাৰিত্ব আৰু জন আন্দোলন। আমি যদি অকলে অকলে ৰুম এটাত সোমাই কাম কৰি থাকো, আমাৰ কামৰ স্বীকৃতি আমি কেতিয়াও নাপাওঁ। গাঁৱৰ মানুহে যেতিয়া আহি আমাক চায়, গাঁৱৰ মানুহ যেতিয়া আমাৰ লগত থাকে, তেতিয়া মানুহে গম পাব যে আমি কিমান কষ্ট কৰি আমি কাম কৰোঁ। সেইকাৰণে মানুহক দূৰত ৰাখিব নালাগে, মানুহক আমাৰ ওচৰত ৰাখিব লাগে। সেইটোকে কয় জন অংশীদাৰিত্ব, আৰু জন অংশীদাৰিত্ব হলেই জন আন্দোলন হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰত তেওঁ আটাইতকৈ যদি 2টা কাম ডাঙৰ কৰি আছে, এটা হ'ল স্বচ্ছ ভাৰত আৰু এটা হ'ল গভৰ্ণমেণ্টৰ লগত মানুহক ওচৰ চপাই আনে। আমাৰ সাধাৰণতে অফিচাৰবিলাকে ভাল পায় যদি পাব্লিক অফিচত নাহে, দূৰে দূৰে থাকে, কোনেও একো খবৰ নলয়, তেতিয়া যি ইচ্ছা তাকে হ'ব পাৰে। কিন্তু গাঁৱৰ অৱসৰপ্ৰাপ্ত মানুহখিনিয়ে যদি বিএ অফিচখনত গৈ পেলাই বিঅজনৰ লগত শিক্ষাৰ আলোচনা কৰে, প্ৰথমতে বিঅজনে কষ্ট পাব, দুদিন পিছত বিঅজনে এই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কেইজনক ক'ব পাৰে যে আপোনালোকে মোক 10খন স্কুল ইনস্পেক্ট কৰি আনি দিয়কচোন। সব কথা টকা দিব নালাগে, শৰীৰ আৰু আত্মা দি বহুত কাম হ'ব পাৰে। এই জন অংশীদাৰিত্বই অসমৰ অংগনবাদী কেন্দ্ৰসমূহক এটা নতুন পৰ্যায়লৈ লৈ যাব পাৰে। আমাৰ বাইদেউসকলে বহুত ভাল কাম কৰি আছে। এইবাৰে মই অংগনবাদী কেন্দ্ৰত যাওঁতে মই দেখিছোঁ যে আমাৰ বাচ্চাবিলাকে ইমান ধুনীয়াকৈ তিৰংগ পতাকাৰ গান গাইছে, নাচিছে, বহুতখিনি আমাৰ বাইদেউসকলে কেন্দ্ৰবিলাক সুন্দৰ কৰি ৰাখিছে। আশা বাইদেউসকলেও কাম কৰি আছে। আমি যদি ৰাইজকো আমাৰ লগত লৈ লওঁ, তেতিয়াহ'লে পোষণ এটা জন আন্দোলনলৈ ৰূপান্তৰিত হ'ব। এটা যদি অংগনবাদী এডপশ্যন হয়, এজন মানুহে যদি
নিজে অংগনবাদী কেন্দ্ৰটোত চৰকাৰে যদি 20,000 টকা মাহত দিয়ে, মানুহজনেও যদি 2,000 টকা যোগ কৰি তাত দুটা কণীও যদি খাদ্য তালিকাত সংলগ্ন কৰি দিয়ে, কিমান ধুনীয়া হ'ব পাৰে। আৰু বহুত মানুহে এইবোৰ কাম কৰিব বিচাৰি থাকে। মই এটা সৰুকৈ ঘৰুৱাভাৱে এটা সৰু শিশুসকলৰ থকা ব্যৱস্থা এটা চলাওঁ। মই দেখো জন্মদিন হলেই মানুহ তাতে আহে। গতিকে মোৰ তাতে অহাতকৈ জন্মদিন হলে মানুহ অংগনবাদী কেন্দ্ৰ এটাত যাওক, বেছি লাভ হ'ব। সেইকাৰণে এডপশ্যন অফ অংগনবাদী কেন্দ্ৰ আমাৰ আটাইতকৈ গুৰুত্ব দিব লাগে ডিপাৰ্টমেণ্টে। এই দিশটোৰ ওপৰতো মই আজি পোষণ মাহৰ দিনাখন আপোনালোকক অনুৰোধ কৰিম। আমি সকলোৱে এটা কথা মই কৈ ভাল পাম যে এইবাৰ আমাৰ কেন্দ্ৰত হোৱা সভাবিলাকত প্ৰায়বিলাক সভাতে অসমত ওমেন আৰু চাইল্ড নিউট্ৰিশ্যনৰ ওপৰত কৰা কামবিলাকৰ প্ৰশংসা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ডাঙৰীয়ায়ো যথেষ্ট সভাত অসমক ফলো কৰিবৰ কাৰণে বহুতবোৰ ৰাজ্যক অনুৰোধ কৰিছে যে অসমক চাব লাগে। বিশেষকৈ আমাৰ নতুন অংগনবাদী কেন্দ্ৰবিলাকে আজি দেশৰ বহু মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। মই আপোনালোকক আৰু নতুন উৎসাহেৰে আত্ম উৎসৰ্গাৰ মনোভাৱেৰে জন অংশীদাৰিত্বৰ মাজেৰে পোষণক জন আন্দোলনৰ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনাইছো। আমাৰ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক আজি সুন্দৰভাৱে পোষণ অভিযানৰ আৰম্ভণি কৰাৰ বাবে মই অভিনন্দন জনাইছো। মুকেশ সাহু, বিভাস মোদীক সকলোকে মই ধন্যবাদ জনাইছো। আৰু আমাৰ ICDS কেন্দ্ৰসমূহৰ সৈতে জড়িত অসমৰ প্ৰতিগৰাকী অংগনবাদী কৰ্মী, সহায়িকা, CDPO, ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ সকলোকে আজি এই দিনটোত মই ধন্যবাদ আৰু অভিনন্দন জনাইছো। আৰু এমাহৰ পোষণ অভিযান যাতে সম্পূৰ্ণ সফল হয় তাৰ বাবে মই শুভেচ্ছা জনাই মই মোৰ বক্তব্য